ছাত্ৰীসকল আমাৰ অসমখন বিভিন্ন জাতি উপজাতি জনগোষ্ঠীৰ সংগমস্থলী। ইয়াতে বহুতো জাতিৰ জনগোষ্ঠীৰ নিজা কৃষ্টি সংস্কৃতিৰ উদ্ভৱ হৈছে, জন্ম হৈছে আৰু প্ৰসাৰিত হৈছে, বিকশিত হৈছে। আমাৰ অসমীয়া সংস্কৃতিত বিভিন্নটা জাতি জনগোষ্ঠীৰ বিভিন্নজনৰ বিভিন্নটা বিষয়ৰ সমাহাৰ ঘটিছে আৰু এই সমূহীয়া সংস্কৃতিটোকে আমি অসমীয়া সংস্কৃতি বুলি কওঁ। আমাৰ অসমীয়া সংস্কৃতিৰ যদি মূল শিপাডাল বিচাৰি যাওঁ আমি তেনেহ'লে আমি নিশ্চয়কৈ গ্ৰাম্য জীৱনলৈ ঘূৰি যাব লাগিব। আৰু গ্ৰাম্য জীৱনলৈ যেতিয়া আমি ঘূৰি যাম তেতিয়া আমি গম পাম তাত যিবিলাক সংস্কৃতি চলি আছে, যি ধৰণৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ, যি ধৰণৰ খাদ্যাভ্যাস চলি আছে, সেই সকলোবিলাক মিলিয়ে আমি সঁচা অৰ্থত ক'বলৈ গ'লে অসমীয়া সংস্কৃতি বুলি ক'ব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয়কৈ অলপ ধৰিব পাৰিছাই আজি আমি আলোচনা কৰিবলৈ লোৱা পাঠটিৰ নাম হৈছে লোক সংস্কৃতি। নৱমমান শ্ৰেণীৰ এই পাঠটিৰ ৰচক হৈছে ডক্টৰ নবীন চন্দ্ৰ শৰ্মা। আজি আমি এই পাঠটোৰ আৰম্ভণিৰ দুটা দফা বুজিবলৈ চেষ্টা কৰিম। মই প্ৰথমে পঢ়ি যাম, তোমালোকে মনোযোগেৰে শুনি যাবা। লোক সংস্কৃতি, ডক্টৰ নবীন চন্দ্ৰ শৰ্মা। লোক সংস্কৃতিনো কাক বোলে? এই বিষয়ে আলোচনা কৰাৰ আগতে লোক আৰু সংস্কৃতি পদ দুটাৰ বাবে কিছু কথা কোৱা উচিত হ'ব। আমি পুনতে আলোচনা কৰোঁ লোক পদটোৰ অৰ্থৰ বিষয়ে। লোক শব্দটোৰ সলনি জন, গঞা, গণ আদি শব্দ ব্যৱহাৰ কৰিব পাৰি। আমি ৰাইজ বুলিলে যি বুজো তেনে অৰ্থকে লোক শব্দটোৱে বুজায়, লোক পদটোৱে বুজায়। লোক সংস্কৃতিৰ পণ্ডিত ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীয়ে বিশেষভাৱে লিখা পঢ়া নথকা গঞা লোককেই সাধাৰণতে লোক বা জন বুলি আখ্যা দিছিল। লোক বা জনৰ যি আচাৰ অনুষ্ঠান, গীত পদ, নৃত্য, নাচ, খোৱা লোৱা, পিন্ধা উৰা, পূজা উপাসনা, ৰীতি নীতি, উৎসৱ অনুষ্ঠান, খেলা ধূলা আদিৰ সমষ্টিকে লোককৃষ্টি বা লোক সংস্কৃতি বা গঞা সংস্কৃতি বুলিব পাৰি। চমুকৈ জনসাধাৰণৰ বা লোকসাধাৰণৰ আচৰণৰ সমষ্টিয়েই হ'ল লোক সংস্কৃতি বা গঞা সংস্কৃতি বা সৰ্বসাধাৰণৰ সংস্কৃতি। লোক বা জন বা গঞা লোক আৰু সমাজৰ বিশেষ কিছুমান বৈশিষ্ট্য আছে। যেনে লোক বা জন বা গঞা লোকসকল সাধাৰণতে গাঁৱে ভূঞে বাস কৰে। তেওঁলোক সাধাৰণতে চাকৰিজীৱী বা শিল্পজীৱী নহয়, কৃষিজীৱী। এইফালৰ পৰা তেওঁলোক খেতিয়ক। খেতিয়কসকল প্ৰায় নিৰক্ষৰ, অৰ্থাৎ পঢ়া শুনা কৰিব নাজানে। তেওঁলোকে প্ৰায়ে হাতেৰে নানাবিধৰ সা সঁজুলি সাজে। এনে সা সঁজুলি প্ৰায়ে মাটি, বাঁহ, কাঠ, বেত আদিৰ পৰা প্ৰস্তুত কৰে। যন্ত্ৰশিল্প অৰ্থাৎ যন্ত্ৰত প্ৰস্তুত কৰা সঁজুলি গঞা ৰাইজে ব্যৱহাৰ কৰিব নোখোজে। তেওঁলোকৰ মাজত লিখা পঢ়াৰ গুৰুত্ব তুলনামূলকভাৱে কম। ছপা সমল বা কিতাপ আলোচনী আদিত তেওঁলোকে কম গুৰুত্ব দিয়ে। মুখে মুখে চলি অহা গীত পদ, কথা কাহিনী, যোজনা পটন্তৰ আদিত তেওঁলোকে তুলনামূলকভাৱে অধিক গুৰুত্ব দিয়ে। পিতাক, আতাক, ককাক, আবু আইতাকৰ দিনৰে পৰা মুখে মুখে চলি অহা সাধু কথা বা ৰামায়ণ, মহাভাৰত বা কোৰাণ, বাইবেল, জাতক আদিৰ কথা শুনি তেওঁলোকে সীমাহীন আনন্দ লাভ কৰে। নতুন কথা, নতুন উপদেশ আদিতকৈ তেওঁলোকে পিৰিয়ে পিৰিয়ে চলি অহা কথাবোৰতহে অধিক গুৰুত্ব দিয়ে। ছাত্ৰ ছাত্ৰীসকল, আজি আমি লোক সংস্কৃতি নামৰ পাঠটোৰ প্ৰথম দুটা দফা পঢ়া আলোচনা আৰম্ভ কৰিছোঁ।
এতিয়া তোমালোকে এই দুটা দফাত হয়তো কিছুমান কঠিন শব্দ পাইছা। মই অনুমান কৰি কেইটামান কঠিন শব্দ তোমালোকৰ কাৰণে অৰ্থ ভাঙি আনিছো, তোমালোকে চাই যাবাচোন। প্ৰথমতে তোমালোকে এটা শব্দ ক'ব পাৰা, পাইছা হওক, সেইটো হৈছে উত্তৰণ। উত্তৰণৰ অৰ্থ হৈছে উন্নতি। তাৰ পিছতে আন এটা শব্দ পাইছা সমল। সমলৰ অৰ্থ হৈছে দ্ৰব্য বা বয় বস্তু। ইয়াৰ পিছতে আন এটা শব্দ পাইছিলা পতন্তৰ। এই শব্দটোৰ অৰ্থ তোমালোকৰ পাছত বিচাৰিলে নাপাবা হওক, সেইকাৰণে মই অভিধানৰ পৰা তোমালোকৰ কাৰণে উলিয়াই আনিছো। ইয়াৰ অৰ্থ হৈছে কোনো কথা বুজাবলৈ দিয়া উপমা। কোনো কথা বুজাবলৈ দিয়া উপমা। পিঢ়িয়ে পিঢ়িয়ে, এইটো এটা আমি সাধাৰণতে অসমীয়া ভাষাত এই শব্দটো নাপাওঁ, এইটো হিন্দী ভাষাত আমি বিশেষকৈ ব্যৱহাৰ কৰা দেখা পাওঁ। ইয়াৰ অৰ্থ হৈছে পুৰুষে পুৰুষে। যেনেকৈ ধৰা তোমাৰ ককা দেউতাৰ পৰা দেউতালৈ আহিল, দেউতাৰ পৰা তোমালৈ আহিল, তেনেকৈ পুৰুষে পুৰুষে বা পুৰুষানুক্ৰমে। যি কি নহওক, আমি এই চাৰিটা শব্দৰ কঠিন শব্দ এই দুটা পালো। এতিয়া এই চাৰিটা কঠিন শব্দৰ অৰ্থও আমি দেখিলো। আহাচোন বাৰু আমি এতিয়া বাক্য ৰচনা কৰি চাওঁ। তোমালোক যিহেতু নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, তোমালোকে নিশ্চয়কৈ বাক্য ৰচনা কৰোঁতে ভাষাৰ স্তৰটো অলপ উচ্চ হ'ব লাগিব। সেইকাৰণে মই তোমালোকক দুটা উদাহৰণ দি দিছো, চাই লোৱাচোন। আমি ওপৰত পাই অহা উত্তৰণ শব্দটোৰ অৰ্থ কি আছিল? উন্নতি। এতিয়া চোৱাচোন, মই উত্তৰণ শব্দটোৰ বাক্য ৰচনা কেনেকৈ কৰিছো। শিক্ষাৰ সঠিক উত্তৰণ হলেহে সামাজিক প্ৰগতিৰ বাট মুকলি হয়। শিক্ষাৰ সঠিক উত্তৰণ হলেহে সামাজিক প্ৰগতিৰ বাট মুকলি হয়। দ্বিতীয়টো চোৱা, পুৰুষে পুৰুষে। এই পুৰুষে পুৰুষে শব্দটো গ্ৰাম্য জীৱনত পুৰুষে পুৰুষে চলি অহা ৰীতি নীতিয়ে অগ্ৰাধিকাৰ লাভ কৰে। গ্ৰাম্য জীৱনত পুৰুষে পুৰুষে চলি অহা ৰীতি নীতিয়ে অগ্ৰাধিকাৰ লাভ কৰে। তোমালোকে শব্দ অৰ্থ আৰু বাক্য ৰচনা দেখিলা। এনেকৈ তোমালোকে আৰু বাক্য ৰচনা কৰিবলৈ চেষ্টা কৰিবা। এতিয়া আমি চাওঁ, এই পাঠটোত কিছুমান শব্দ আছে যাৰ নেকি বিপৰীত শব্দ, আমি বিপৰীতাৰ্থক শব্দ আমি লিখিব পাৰো। চোৱাচোন, প্ৰথম শব্দটো আমি পাইছো বিশ্বাস। এই বিশ্বাস শব্দটোৰ আমি বিপৰীত শব্দ কি লিখিম? অবিশ্বাস। এই বিশ্বাস শব্দটোৰ বিপৰীত শব্দ হ'ব অবিশ্বাস। তোমালোকে লিখি ল'বা। তাৰপিছতে আমি এটা শব্দ পাইছিলো পাঠটোত, কঠিন শব্দই হয়, যন্ত্ৰশিল্প। এই যন্ত্ৰশিল্পৰ বিপৰীত শব্দটো কি হ'ব বাৰু? এইটো হ'ব হস্তশিল্প। হস্তশিল্প। আমি যদি পাঠটোৰ পৰা বুজিবলৈ চেষ্টা কৰো, আমি এজন কৃষকে ট্ৰেক্টৰেৰে মাটি চহোৱা আৰু হাল কোৰ লৈ মাটি চহোৱাৰ যিটো পাৰ্থক্য, সেইটোৱে হ'ব যন্ত্ৰশিল্প আৰু হস্তশিল্পৰ পাৰ্থক্য। তোমালোকে নিশ্চয়কৈ বুজি পাইছা। আন এটা হৈছে শিক্ষিত। শিক্ষিত শব্দটোৰ অৰ্থ বিপৰীত অৰ্থ হ'ব অশিক্ষিত। তোমালোকে নিশ্চয়কৈ এই শব্দটো পাই থাকা। যেনেকৈ আমি আৰু বহুত শব্দ পাম যাৰ নেকি বিপৰীত অৰ্থটো বুজোৱাটো আমি দেখা পাম। তোমালোকে সৰুৰে পৰাই বিপৰীতাৰ্থ শব্দ শিকি আহিছা। আজি আমি তেনেকুৱা তিনিটা উদাহৰণ আমি ললো। যি কি নহওক, ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই পাঠটোত প্ৰথম দুটা দফাই কিনো কৈছে আমি কিছু
আভাস ল'বলৈ যত্ন কৰোঁ হওক আহা চোৱাচোন বাৰু তোমালোকে কিতাপখন মেলি চাই যোৱা ইয়াত লেখকে কি কৈছে বাৰু লোক সংস্কৃতি এই লোক আৰু সংস্কৃতি এই শব্দ দুটা ভাগ কৰিছে প্ৰথম ভাগত কৈছে লোক মানে সাধাৰণ মানুহ ঠিক তেনেকৈ তেওঁলোকৰ যিবিলাক ৰীতি নীতি আচাৰ অনুষ্ঠান খাদ্যাভ্যাস সেই গোটেইখিনিকে সামৰি সাজ পোছাক সকলোকে সামৰি দ্বিতীয়টো হৈছে সংস্কৃতি যি কি নহওক ইয়াত এজন আমি লোক সংস্কৃতৰ পণ্ডিতৰ কথা পাইছোঁ তেওঁ লোক শব্দটোৰ অৰ্থটো কি ধৰণে কৈছিল বিশেষভাৱে লিখা পঢ়া নজনা গয়া লোককে সাধাৰণতে লোক বা জন বুলি আখ্যা দিয়া হয় এইটো মনত ৰাখিবা এই অৰ্থটো এই শব্দটোৰ এই কথাটোৰ এই বাক্যষাৰৰ আমি অৰ্থটো পিছত বুজি পাম লোক বা জনৰ যি আচাৰ অনুষ্ঠান গীত পদ নৃত্য নাচ খোৱা লোৱা পিন্ধা উৰা পূজা উপাসনা ৰীতি নীতি এই সকলোবিলাককে আমি লোক সংস্কৃতি বা লোক কৃষ্টি বা গয়া সংস্কৃতি বুলি ক'ব পাৰোঁ মই আৰম্ভণিতে তোমালোকক এষাৰ কথা কৈছিলোঁ যে আমি আমাৰ অসমীয়া সংস্কৃতিৰ যদি মূল আধাৰটো বিচাৰিবলগীয়া হয় তেনেহ'লে আমি নিশ্চয়কৈ গ্ৰাম্য জীৱনলৈ ঘূৰি যাব লাগিব গ্ৰাম্য জীৱনত যি ধৰণে আচাৰ অনুষ্ঠান পালন কৰা হয় যি ধৰণে আচাৰ অনুষ্ঠান তেওঁলোকে পালন কৰি নিজৰ সাজ পোছাক খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দি থাকে সেই আচাৰ অনুষ্ঠান খাদ্যাভ্যাস সংস্কৃতি এই সংস্কৃতিয়ে হৈছে আমাৰ প্ৰকৃত অসমীয়া সংস্কৃতি কাৰণ ইয়াৰ আমি সপক্ষে আমি যুক্তি দিবলৈ হ'লে আমি তলৰ দ্বিতীয়টো দফালৈ আমি যাব লাগিব ইয়াত লেখকে কি কৈছে লোক বা গয়া যিসকল মানুহ তেওঁলোক শিক্ষা দীক্ষাত পিছপৰা তেওঁলোকৰ নিৰক্ষৰ বুলি কৈছে তেওঁলোকে কি কৰে নতুন কিবা এটা বস্তুক আঁকোৱালি লোৱাতকৈ তেওঁলোকে কি কৰে পুৰুষে চলি অহা কিছুমান কথা বেছিকৈ অগ্ৰাধিকাৰ দিয়ে যেনেকৈ আজি ধৰা ডাৱৰীয়া বতৰ মানে মোক যদি দেউতাই কয় বা ককা দেউতাই কয় বোলে আজি ডাৱৰীয়া বতৰ হ'ব বুলি মই যোৱাকালিয়ে গৈছিলোঁ কেলে আকাশৰ পশ্চিম ফালে মই ডাৱৰ এচমকা দেখিছিলোঁ যোৱাকালি বৰষুণ নিদিলে যদিও আজি দিলে এনেকুৱা ধৰণৰ কথা ভেকুলীয়ে বৰকৈ তুৰতুৰাইছে বোলে আকৌ বেৰত বোলে পৰুৱা উঠি আহিছে মানে এবাৰ বানপানী হ'ব আম ফুলিলে বান হ'ব তেনেকুৱা ধৰণৰ কিছুমান পৰম্পৰা লোকবিশ্বাস ৰীতি নীতি আমাৰ অতীজৰ পৰা চলি আহিছে এইবিলাক আমাৰ ককা দেউতাইও কোৱা নাই তেওঁলোকেও তেওঁলোকৰ দেউতাকৰ পৰা শুনিছে বা ককা দেউতাকৰ পৰা শুনিছে তেনেকৈ যুগে পাৰ হৈ আহিছে সেইকাৰণে তেওঁলোকৰ এই বিশ্বাস এই লোককৃষ্টি লোকৰ ৰীতি নীতিৰ ওপৰত বিশ্বাসটো তেওঁলোকৰ বেছি প্ৰগ্ৰাহ তেওঁলোকে নতুন বস্তু এটাক কোনোবাই যদি কয় বোলে নহয় বোলে এই পৰুৱা উঠিছে এইটো সাধাৰণ কথা এইটো বানপানীৰ কোনো আচৰণ নহয় এইটো কথা কিন্তু সাধাৰণ মানুহে বিশ্বাস নকৰিব এয়াই হৈছে আমাৰ লোক সংস্কৃতি বা লোককৃষ্টি ইয়াত চোৱাচোন এষাৰ কথা কৈছে তেওঁলোক সাধাৰণতে চাকৰিজীৱী বা শিল্পজীৱী নহয় কৃষিজীৱী মানুহে এই কথাখিনি বিশ্বাস কৰে তেওঁলোকে কৈছে প্ৰায়ে হাতেৰে নানা বিধৰ সা সঁজুলি সাজে এনে সা সঁজুলি প্ৰায় মাটি বাঁহ কাঠ বেত আদিৰ পৰা প্ৰস্তুত কৰে তোমালোকে নিশ্চয়কৈ ঘৰত জাকৈ খালৈ ডলা চালনী এইবিলাক দেখিছা গাঁৱৰ ঘৰলৈ যদি যোৱা দেখিছা নিশ্চয়কৈ শালখন দেখিছা এছাৰি দেখিছা গৰু কোবোৱা মৈ দেখিছা এইবিলাক সম্পূৰ্ণৰূপে বাঁহ কাঠ বেতেৰে সজা আজিকালি নিশ্চয়কৈ বহুতৰ ঘৰতে ট্ৰেক্টৰ আছে হাল বাবলৈ বা অন্য পাৱাৰ টিলাৰ বা তেনেকুৱা ধৰণৰ যন্ত্ৰপাতি আছে কিন্তু বেছিভাগ গয়াই আজি কুপতি আমাৰ ইয়াত খেতি পথাৰত নিশ্চয়কৈ আগৰ পুৰণা সা সঁজুলিয়ে ব্যৱহাৰ কৰি আহিছে সেইকাৰণে ইয়াত কৈছে চোৱাচোন পিতাক আটাক ককাক আবু আইতাকৰ দিনৰে পৰা মুখে চলি অহা সাধু কথা বা
ৰামায়ণ মহাভাৰত বা কোৰাণ বাইবেল জাতক আদিৰ কথা শুনি তেওঁলোকে সীমাহীন আনন্দ লাভ কৰে। তোমালোকে বাৰু কোৱাচোন, বুঢ়ী আইৰ সাধু পঢ়িছানে? যদি বুঢ়ী আইৰ সাধু পঢ়িছা তেনেহ'লে সেই বুঢ়ী আইৰ সাধুত বিভিন্ন ধৰণৰ এনেকুৱা আছে, ফকৰা যোজনা আছে, বিভিন্ন ধৰণৰ এনেকুৱা সাধু আছে যিবিলাক অকল্পনীয়, কিন্তু সেইবিলাক আমাৰ যুগে যুগে প্ৰচলিত হৈ অহা অসমীয়া সমাজত। সেইকাৰণে লক্ষ্মীনাথ বেজবৰুৱাই যেতিয়া এইবিলাক বুঢ়ী আই সাধুখন সম্পাদনা কৰিছিল, তেওঁ এটা ক্ষেত্ৰত কৈছিল যে এই ফকলোৰ বা লোকসাধুবিলাক, এই বিশেষকৈ সাধুবিলাক আমাৰ অসমীয়া সংস্কৃতিৰ এটা ডাঙৰ সম্পদ। আমি এইবিলাকক লৈ জীয়াই থাকোঁ, আমাৰ ভিতৰত এতিয়াও সোমাই আছে। যি কি নহওক ছাত্ৰ ছাত্ৰীসকল, আমি আজি লোক সংস্কৃতিনো কাক বোলে এই কথাষাৰ আমি বুজিবলৈ চেষ্টা কৰিলোঁ প্ৰথম দুটা দফাৰ পৰা। পিছৰ কেইটা দফাত আমি বিতংভাৱে আলোচনা কৰি যাম। প্ৰথম দুটা দফাত আমি লোক সংস্কৃতিনো কাক বোলে তাকে আমি আলোচনা কৰিলোঁ। প্ৰথম কথা হ'ল, লোক সংস্কৃতিৰ লেখকে লোক আৰু সংস্কৃতিৰ দুভাগ কৰিছে। প্ৰথম লোক মানে হৈছে জন বা গয়ালোক, যি গ্ৰামাঞ্চলত বাস কৰে, যিসকলৰ পঢ়া শুনা সীমা কম, যিসকলে পূৰ্বাপৰ প্ৰচলিত ৰীতি নীতিকে বেছিকৈ বিশ্বাস কৰে, তেওঁলোকে হৈছে লোক বা জন বা গয়া। আৰু তেওঁলোকৰ যিবিলাক আচাৰ অনুষ্ঠান, ৰীতি নীতি, সাজপাৰ, খাদ্যাভ্যাস, সেইবিলাকে হৈছে সংস্কৃতি। বিশেষকৈ আমি যদি উদাহৰণ হিচাপে চাব বিচাৰোঁ তেনেহ'লে আমি অসমীয়াসকলে মাছৰ টেঙাৰ আঞ্জা বা খাৰ খাই বেছি ভাল পাওঁ। সেইকাৰণে আমাৰ এটা উপনামো আছে অসমীয়াসকলৰ, সেইটো হৈছে খাৰ খোৱা অসমীয়া। এই যে খাৰ খাই ভাল পায়, এই যে মাছৰ টেঙাৰ আঞ্জাৰ ভাল পায়, এইবিলাক হৈছে আমাৰ সংস্কৃতি, আমাৰ লোক সংস্কৃতি হয়। আমি ৰুটিতকৈ ভাতক বিশেষকৈ গুৰুত্ব দিওঁ, প্ৰাধান্য দিওঁ। ভাত খোৱাটো আমাৰ হৈছে লোক সংস্কৃতিৰ আধাৰ। আমাৰ মহিলাই মেখেলা চাদৰ পিন্ধে, পুৰুষে চুৰিয়া চোলা পিন্ধে, এইবিলাক আমাৰ সংস্কৃতিৰ আধাৰ। আমাৰ বিহুগীত আছে, বনগীত আছে, আইনাম আছে, ধাইনাম আছে, বিয়ানাম আছে, এই সকলোবিলাক আমাৰ সংস্কৃতিৰ আধাৰ। যি কি নহওক, এইখিনি কথা আমি পিছৰ পাঠত পিছলৈ আমি আলোচনা কৰি গৈ থাকিম। আজি আমি বুজিবলগীয়া প্ৰথম দুটা দফাৰ পৰা কথাবোৰ হ'ল যে লোক বা জন বা গয়ালোক, আৰু দ্বিতীয়টো হ'ল সংস্কৃতি। যি লোক বা জন বা গয়ালোকে যিবিলাক ৰীতি নীতি পালন কৰে, সেইবিলাকেই হৈছে আমাৰ সংস্কৃতি। এতিয়া আমি এই পাঠটোৰ আলোচনা সামৰিবলৈ কাৰণে তোমালোকৰ কাৰণে দুটামান গৃহকৰ্ম দিব বিচাৰিছোঁ, তোমালোকে লিখি ল'বা। গৃহকৰ্ম 1, চোৱাচোন বাৰু। এতিয়া আমি আজি হৈছে ইংৰাজীৰ 24 তাৰিখ এপ্ৰিলৰ। এইবাৰ 13 তাৰিখে গৰু বিহু হ'ল। এপ্ৰিলৰ 13 তাৰিখে গৰু বিহু। অলপ দিন হৈছে আৰু বিশেষ দিন হোৱা নাই, কাৰণে মই তোমালোকক এটা গৃহকৰ্ম দিছোঁ। সেইটো হৈছে গৰু বিহুৰ দিনা আমি কি কি ৰীতি নীতি পালন কৰোঁ 150টা শব্দৰ ভিতৰত লিখা। ইয়াত তোমালোকক মই 5 নম্বৰ দিছোঁ। কি দিছোঁ? গৰু বিহুৰ দিনা আমি কি কি ৰীতি নীতি পালন কৰোঁ 150টা শব্দৰ ভিতৰত লিখা। এইটো মই তোমালোকক 5 নম্বৰ দিছোঁ। দ্বিতীয়টো দিছোঁ মই তোমালোকক বাক্য ৰচনা কৰা। বাক্য ৰচনা কৰিবলৈ অকল দুটা শব্দ দিছোঁ। এটা হৈছে সমল আৰু দ্বিতীয়টো হৈছে শিল্পজীৱী। এই দুটা বাক্য ৰচনা কৰিলে তোমালোকে পাবা 2 নম্বৰ। তোমালোকে এই দুটা গৃহকৰ্ম ঘৰত কৰি থবা। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ আমাৰ পাঠৰ আলোচনা ইমানতে সামৰণি মাৰিম।